নৰ্থ ইষ্টৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ অহা হৈছে। তাৰ প্ৰথম কুৱেশ্যনটো হ'ল উত্তৰ পূৰ্বাঞ্চলত কিমানখন ৰাজ্য আছে? ইয়াৰ উত্তৰটো হ'ব 8খন। 2 নম্বৰ কুৱেশ্যন আছে ছিকিম কেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ অংশ হিচাপে আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰটো হ'ব 2002 চনত। 3 নম্বৰ কুৱেশ্যন আছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নদী কোনটো? আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি বৰষুণ ক'ত হয়? আমি এইটো সকলোৱে জানো যে আমি আগতে পাই আছোঁ ক'ত হয়? মৌচিনৰাম, মেঘালয়ত। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে কোনখন ৰাজ্য চাহৰ উৎপাদনৰ বাবে পৃথিৱী বিখ্যাত? এইটো আমি সকলোৱে জানো যে চাহৰ বাবে পৃথিৱী বিখ্যাত আমাৰ অসম। 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে কোনখন ৰাজ্যক নৰ্থ ইষ্টৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়? নৰ্থ ইষ্টৰ ছুইজাৰলেণ্ড বুলি কোৱা হয় নাগালেণ্ডক। 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান গড়ৰ বাবে গোটেই উত্তৰ পূৰ্বাঞ্চল বিখ্যাত? আমি সকলোৱে জানো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গড়ৰ বাবে বিখ্যাত। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে শ্বিলঙক কোনটো উপাধি দিয়া হৈছে? শ্বিলঙক কোনটো উপাধি দিয়া হৈছে? নৰ্থ ইষ্টৰ স্কটলেণ্ড বুলি কোৱা হয়। 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে কোনখন ৰাজ্যক গেটৱে টু দ্য নৰ্থ ইষ্ট বোলা হয়? ইয়াৰ আনচাৰটো হ'ব অসম। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্যৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্যখন হ'ল ছিকিম। 11 নম্বৰ কুৱেশ্যনটো দিয়া আছে শ্বিলঙৰ প্ৰসিদ্ধ জলপ্ৰপাত কি? এলিফেণ্ট ফলছ। আমি সকলোৱে জানো যে এতিয়া এলিফেণ্ট ফলছ। 12 নম্বৰ কুৱেশ্যনটো দিয়া আছে কোনখন ৰাজ্যক লেণ্ড অফ ব্লু মাউণ্টেইনছ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিজোৰাম।